আৰু এইয়া মই আলু গুটি পিঁয়াজ ধুলি উৰিছোঁ সকলোকে এয়া আমাৰ ৰাতিপুৱা 4টাতে আহিলে চাৰিটাতে আহি লাগি আছে আৰু এইফালে আহিয়ে আমাৰ নিচা লাগি গ'লহি এইফালে চাহত চাহ এইফালে মই এইটো অনা জলকীয়া অনা পিঁয়াজ অনা আদা অনা এইবিলাকত আছোঁ ৰাইজ চবৰে উল্টা হৈছে চাওক ৰাতিপুৱা ওলাইছোঁ এতিয়া 4:30 বাজিছে মা গ'ল 4টাতে গতিকে আজি হোটেলৰ ফাৰ্ষ্ট ডে অপেনিঙৰ নতুন হোটেলৰ গতিকে যাওঁ এতিয়া মোৰ 4:30 বাজিছে 4টা এতিয়া ইয়াৰ পৰা 5 মিনিট লাগিব অকণমান আজি কাচি ল'লোঁ অলপ পিছত ধুনীয়াকৈ তাতে অকণমান ঠিক ঠাক কৰি আকৌ আহিম পাঞ্জাবী চাৰ্ট তাত পিন্ধি আকৌ পৰিয়ালৰ লগত সিহঁতৰ লগত নামঘৰলৈ যাম আৰু মা অলৰেডি গ'লেই মা মোতকৈ এডভান্স অলপ এতিয়া ময়ো যাওঁ অলপ লাগি ভাগি দিওঁগৈ বাকী কৰ্মচাৰীসকলো আহিলে আৰু বাকী সেয়াই চাই থাকিব ভিডিঅ'টো দেই যাওঁ এতিয়া নমস্কাৰ আৰু এয়া ৰাতিপুৱাই 5টাত ওলাই ল'লোঁ এয়া অইনে নামঘৰলৈ সাজি কাচি একদম হাতত ধূপ ধূনা লৈ গৈছে আৰু এইয়া মই আলু গুটি পিঁয়াজ ধুলি উৰিছোঁ আমি হোটেললৈ যাম সকলোকে অসমীয়া নৱবৰ্ষ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ মই ৰাতিপুৱা গৈ এপাক সেৱা লৈ আহিলোঁ তথাপিও আগফালৰ পৰাই ভালকৈ নামঘৰলৈ যাম দেৱাশীষৰ সাজি কাচি এয়া অৱস্থা বিয়াৰ ৰিচিপশ্যনৰ পিছত এইটো আজি ছেকেণ্ড টাইম পিন্ধিছোঁ এইটো 1 বছৰ পাছত বেছি হ'ল 1.5 বছৰ আহি আছোঁ মানে মই এতিয়ালৈকে দুবাৰ আহিলোঁ এইটো 2 নম্বৰ পৰা ঘৰলৈ আহিলোঁ বস্তুবিলাক অনা নিয়া কৰি আছোঁ আৰু ভাগৰ আৰু টোপনি 4টা বজাত আনকালে উঠি পোৱা নাই পাইছোঁ কিন্তু বহুত দিন উঠা নাই আৰু সেয়াই মানুহ যথেষ্ট হয় আজি আমাৰ আঠখেলীয়াত আৰু পাই গ'লোহি আমাৰ হোটেলৰ ওচৰত আৰু এয়া ৰাতিপুৱা 5:30টাতে মানুহ বিটুলডালে চা গাড়ী পাৰ হৈ যাবলৈ কাৰণে ক'ত এই মটৰচাইকেলখন দি থৈ দিছে বেলেগ টেঙৰ কৈছে নহয় যোনে যেনেকৈ সুবিধা পাইছে আৰু মাক মই ইমান ক'লোঁ এইখিনিত ৰাখিবলৈ নিদিবলৈ মই কোৱা নাছিলোঁ এইখিনিত গাড়ী ৰাখিবলৈ নিদিবলৈ মানুহ হৈছে দেই এয়া আমাৰ ৰাতিপুৱা 4টাতে আহিলে 4টাতে আহি লাগি আছে আৰু খুব জল্দিত হোটেলখন খোলা হৈছে কাৰণ আমি ভাদ মাহ অৰ্থাৎ আগষ্ট মাহত খোলা কথা আছিলে কিন্তু থাকিলে থাকি যায় সেইবাবে জল্দিত খুলিলোঁ কিন্তু এই ছাইডত যে পৰ্দা দিয়া আছে সেইবিলাকত এতিয়া বিহুৰ পিছতে বেৰ লগাম অলপ বাঁহৰ ভাল ডিজাইনতে লগাম তলটো ফ্ল'ৰ কৰিবলৈও আছে গতিকে কাম কেইবাটাও আছে কিন্তু বহাগৰ 1 তাৰিখটো যিহেতু ভাল লাগে সেইবাবে আৰম্ভ কৰি দিছোঁ আৰু লাগি আছে কালি শুলে নাই ৰাতি শুলে নাই আজি শুবলৈ নহ'লে আজি খুলিছে যে নতুনকৈ হয় নি শুবলৈ নাই এইবিলাক চিনাকি মানুহ দেই ক'ত শুবলৈ হ'ব আজি খুলিছোঁ নতুনকৈ বনাই আছোঁ চব্জি আৰু এইবাৰ যোনখিনিত খোলা হৈছে অকণমান ওচৰলৈ আহিলে নামঘৰৰ গতিকে আহিব আপোনালোক খুব ধুনীয়া পৰিৱেশ আৰু এইফালে আহিয়ে আমাৰ নিচা লাগি গ'লহি এইফালে চাহত চাহ এইফালে আৰু এইফালে মা আৰু এইফালে জলকীয়া আদা পিঁয়াজ দি থকা হৈছে আমাৰ ভাইটিকেইটাই এইফালে ই দাদা বাৰু কাট কুট কৰি আছে অলপ পিছত ৰাইজ হ'ব আৰু এজন দুজনকৈ গাড়ী 2-3খনকৈ আহিছে নামঘৰলৈ আৰু এইফালে বনি আছে আমাৰ পৰঠাৰ চব্জি এতিয়া আমি তেল মাৰিম
নমস্কাৰ সকলোকে। আজি বহাগৰ 1 তাৰিখ মানুহৰ বিহু কি নহ'লগৈ নহয় সকলোকে এয়া নমস্কাৰ সকলোকে। আমাৰ নতুন হোটেলখন আৰু নতুন ঠাইত আঠখিলীয়া নামঘৰৰ সন্মুখতে একেবাৰে এইবাৰো। এতিয়া আহকচোন আপোনালোকক দেখুৱাওঁ। মিছাই দে এইফালে হাই দি দে। লাগি আছোঁ নিতুলে মোক ভিডিঅ' এটা বনাই আকৌ বুলি কৈ থৈ গৈছে। অঁ আৰু ক'ব গ'লে হোটেলখনৰ প্ৰায় 50% কামহে সম্পূৰ্ণ হৈছে আৰু 50% কাম কৰিবলৈ আছেই। ফ্ল'ৰ চ'ৰ মানে ঢেৰ কাম আছে আৰু তথাপিও খুলি দিছোঁ আৰু বহাগৰ 1 তাৰিখ বুলি। এতিয়াহে উলিয়াইছোঁ অলপ দেই মুখখন। মই এইটো অনা, জলকীয়া অনা, পিঁয়াজ অনা, আদা অনা সেইবিলাকত আছোঁ। আলুগুটি কটা এই আপুনি দেখিব অকল সেয়াই নহয়, বহুত কম পিছত কাহিনীবিলাক। আৰু ৰাইজ এয়া দি দিলে বৰষুণ। এতিয়া ৰাইজ আছে অলপ। আৰু এইফালে পৰঠা কিমান? ৰাইজে যি দিয়ে আৰু যি দিয়ে ৰাইজে। মালিক নেকি? নহয় নহয়, মই যিটো ৰূপত আছোঁ মালিকটো নহয়। কি কওক ন আবু বিহাইণ্ড দ্য চিন যায়গে একদম বছেৰেকৰ মইহে লগ পাইছোঁ। আকৌ লগ পাম দিয়ক কেতিয়াবা। চাহৰ মালিক হ'ল নেকি আপুনি? হা? আঁতৰি দিয়ে বোলে বহিবলৈ আহিছে আমি যাওঁ বোলা। ৰাইজ চবৰে উল্টা হৈছে চাওক। কি এই নাই হোৱা চবৰে উল্টা হৈছে। এইটো এনেকৈ মাৰি নি মিটো মেইনলি নহয় ঠিকে আছে। দেৱাশিষ শিকি আছোঁ মই, ক্লাছ ল'ব লাগিব। হ'ব 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 হ'ব। ৰেক্স ৰেক্স হ'ব ঘূৰাই দিয়ক ঘূৰাই দিয়ক গগনা দি দে দি দে। গগনা ঘূৰাই দিয়ক। বাই। চাইকেলতকৈ অলপ ভাল, স্কুটিতকৈ অলপ বেয়া। হয় থাকে এইখন নহ'লে 0.5টো এনেকৈ